হেল্ল' ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ যিটো হিষ্টৰী পাৰ্ট আছে এই হিষ্টৰী পাৰ্টত প্ৰথমটো যিটো চেপ্টাৰ আছে তোমালোকৰ যে বিভাজন বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ পৰা তোমালোকৰ আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ MCQ আছে সেই MCQ সমূহ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এতিয়া যিবোৰ MCQ তোমালোকক দেখুৱাই দিম 2025ত ইয়াৰ পৰাই তোমালোকৰ ডাইৰেক্ট কমন পৰিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমটো প্ৰশ্ন তোমালোকে ইয়াতে চাব পাৰি আছা যে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক। ইয়াত অপশ্যনত আছে যে অমৰনাথ, গিৰীশ কুমাৰ, অমৃতপ্ৰভা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায় চৌধুৰী। তাৰ পিছতে তোমালোকে যিটো 2 নম্বৰ প্ৰশ্ন আছে যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াত অপশ্যন দিয়া আছে তোমালোকে চাই লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 অক্টোবৰ। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাব পাৰি আছা ইয়াৰ পাছত যিটো 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ যে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ঢাকাত। তাৰ পাছতে তোমালোকে চাব পাৰি আছা যিটো 4 নম্বৰ প্ৰশ্ন আছে যে কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল। গতিকে ইয়াত দিয়া আছে অপশ্যনত লৰ্ড মিণ্টো, তাৰপিছত লৰ্ড হামিল্টন আৰু লৰ্ড ৰিপন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰটো যে লৰ্ড নেথানিয়েল। তাৰ পাছতে তোমালোকে চাব পাৰি আছা 5 নম্বৰ যিটো প্ৰশ্ন আছে যে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকে ইয়াতে চাব পাৰি আছা অপশ্যন কিছুমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বংগদেশত। তাৰ পাছতে তোমালোকে চাব পাৰি আছা 6 নম্বৰ প্ৰশ্নটো যে যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰা হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো যে ভূপেন্দ্ৰনাথ দত্ত। তাৰ পাছতে তোমালোকে চাব পাৰি আছা 7 নম্বৰ যিটো প্ৰশ্ন আছে যে বংগদেশৰ একত্ৰীকৰণ হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব খ নম্বৰটো 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত। তাৰ পাছতে তোমালোকে 8 নম্বৰ যিটো প্ৰশ্ন আছে যে বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যিটো ঘ নম্বৰ আছে লাষ্টৰটো 1906 চনৰ 11 মাৰ্চত। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছতে 9 নম্বৰ যিটো প্ৰশ্ন আছে যে বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আচাৰ্য প্ৰফুল্ল ৰায়। তাৰ পাছতে 10 নম্বৰ যিটো প্ৰশ্ন আছে যে বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো নীলৰতন চৰকাৰ। তাৰ পাছতে তোমালোকে চাব পাৰি আছা যিটো 11 নম্বৰ প্ৰশ্ন আছে যে অসম নামৰ প্ৰদেশখন গঠন হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ক নম্বৰটো 1878 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা যে 12 নম্বৰ যিটো প্ৰশ্ন আছে যে ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৰিত পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6,10,00,000। তাৰ পাছতে তোমালোকে 13 নম্বৰ প্ৰশ্নটো চাব পাৰি আছা যে বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ইয়াৰ যিটো ঘ নম্বৰ প্ৰশ্ন আছে অপশ্যন আছে যে ঋষি অৰবিন্দ ঘোষ। ইয়াৰ শুদ্ধটো হ'ব এইটো। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাব পাৰি আছা যে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰটো। তাৰ পাছতে 15 নম্বৰ যিটো প্ৰশ্ন আছে যে স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰথম নাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ'ল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ক নম্বৰটো জয় সংগীত। তাৰপিছত 16 নম্বৰ যিটো প্ৰশ্ন আছে যে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 23টা। ঘ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ পাছতে তোমালোকে চোৱা যে 17 নম্বৰ যিটো প্ৰশ্ন আছে যে মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ'ল। ইয়াৰ শুদ্ধটো হ'ব যে নৱাব ছলিমুল্লাহ। তাৰ পাছত 18 নম্বৰ যিটো প্ৰশ্ন আছে যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিলে। তাৰপিছত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জনে। ইয়াৰ পাছতে তোমালোকে চাব পাৰি 19 নম্বৰ যিটো প্ৰশ্ন আছে যে 1906 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰত কলকাতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 22তম অধিৱেশনৰ সভাপতি আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ক নম্বৰ দাদাভাই নৌৰোজী।
তাৰ পাছতে তোমালোকে 20 নম্বৰ প্ৰশ্নটো চাব পাৰি আছা যে ক্ষুদিৰাম বহুক ফাঁচি দিয়া হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1908 চনত। তাৰ পাছৰ প্ৰশ্নটো হ'ব যে বংগ বিভাজন কাৰ্যকৰী হৈছিল। এইটোতো তোমালোকে সকলোৱে জানা, এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, বহুতবাৰ আহিছে, 1905 চনত। তাৰ পাছৰ প্ৰশ্নটো হৈছে 1906 চনত মুছলিম লীগ গঠন সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ লৰ্ড মিণ্টো। তাৰ পাছত 23 নম্বৰ যিটো প্ৰশ্ন আছে যে ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল, এইটো হ'ব 1911 চনৰ 2 ডিচেম্বৰত। তাৰ পাছতে যিটো 24 নম্বৰ প্ৰশ্ন আছে যে কাৰ শাসনকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে ঘ নম্বৰ লৰ্ড কাৰ্জন। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।